নমস্কাৰ মোৰ ইউটিউব চেনেলৰ শুভাকাংক্ষী সকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি পুনৰ আপোনালোকলৈ মোৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি মোৰ অংগনবাদী কেন্দ্ৰত এগৰাকী নতুন শিশুৱে নামভৰ্তি কৰিছে। গতিকে আমি কেনেধৰণে আদৰিছোঁ আপোনালোকে চাব। মোৰ অংগনবাদী কেন্দ্ৰলৈ নতুনকৈ অহা শিশুসকলক মই সদায় আদৰোঁ আৰু শিশুসকলক খুৱাবৰ কাৰণে মিঠাই মাহ প্ৰসাদৰ শৰাই দিয়া হয়, লগতে তামোল পাণ অৰিহণা আগবঢ়োৱা হয়। এইটো এটা নিয়মতে পৰিণত হৈছেগৈ, যিহেতু এজন অভিভাৱকে আন এজন অভিভাৱকক দেখি এনেদৰে নাম লগাবলৈ আগবাঢ়ি আহে আৰু ময়ো তেওঁলোকক সেই একেদৰেই আদৰণি জনাওঁ। এগৰাকী শিশু যেতিয়া কেন্দ্ৰলৈ আহে, প্ৰথম অৱস্থাতে এটি গুৱা পাণ, ধূপ চাকি আদি সৰস্বতী দেৱীৰ নামত আগবঢ়াওঁ, যাতে শিশুটি ভাল ধৰণে সদায় থাকে, কেন্দ্ৰলৈ আহিব পাৰে আৰু অভিভাৱকসকলেও যাতে ভাল ধৰণে আনিব পাৰে, তেওঁলোকক কুশলে ৰাখে। জীৱনটো বহুত দুখ কষ্ট আৰু সংঘৰ্ষ কৰিবলগীয়া হৈছে। তথাপিও যেতিয়া শিশুসকলৰ মাজত থাকোঁ, সেই দুখবোৰ পাহৰি যাওঁ আৰু আপ্ৰাণ চেষ্টা কৰোঁ দিনটোৰ ভিতৰত মই যাতে শিশুসকলক কিবা নহয় কিবা এটা শিকাব পাৰোঁ। তাৰ বাবে মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ। নতুনকে আমাৰ স্কুল আহিছে, তোমালোকে আদৰি ল'বা, আমি আদৰি লৈছো দেই। আজি সদায় স্কুল আহিব, হয় নাই? এইফালে চাব লাগিব ন, মুখখন দেখাব লাগিব ন। এইফালে চা আকৌ নেদেখালে কি হ'ব? ভয় কৰিছে হ'ব। আদৰিব লাগে, কিন্তু মানে মই গামোচা নিবিচাৰোঁ, কিন্তু মোক দিয়ে যেতিয়া নল'লেও বেয়া পাব বুলি লৈছোঁ। কিন্তু এই গামোচাখনৰ মূল্য বহুত দেই। গতিকে ইয়াক সন্মান জনাই পিনি মই লৈছোঁ। আৰু কিন্তু ল'ৰা ছোৱালীক কিন্তু সদায় কেন্দ্ৰলৈ আনিব লাগিব। বেমাৰ হ'লে বেলেগ কথা দেই, ক্ষতি কিন্তু কৰিব নালাগে। মানে ধৰক সিহঁতৰ ভয় ভাৱটো বহুত থাকে ন, সেইটো আঁতৰাবলৈকে আমাক বহুত টাইম লাগি যায়। গতিকে সদায় যাতে স্কুললৈ আহে। এই নাম সুস্মিতা কৰ্মকাৰে, এয়া মাক হয় তাইৰ ভাগৰ, হয় নাই? চবেই মৰম কৰিবা, নতুনকৈ আহিছে, বহিবলৈ দিবা ধুনীয়াকৈ, হয় নাই? কি নাম এই কোৱাচোন তোমালোকে? সুস্মিতা। সকলোৱে সুস্মিতা বুলি মাতিবা দেই। সদায় স্কুল আহিব লাগিব। দেখিছা, আজি সুস্মিতা আদৰণি অনুষ্ঠান দেই। আমি স্কুল আহিলে কি কি যে খাবলৈ পাওঁনে? স্কুল আহিলে আমি পায়স, খিচিৰি, কণী, হয়নে, চুজি, তাৰপিছতে এয়া বুট মগু দি থাকে ন খাবলৈ, বুনিয়া ভুজিয়া। সদায় সেইকাৰণে স্কুল আহিব লাগিব দেই। খোৱা দেই সুস্মিতা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই মোৰ কৰ্মখিনি ভালদৰে কৰি যাব পাৰোঁ। নমস্কাৰ।